চাপৰ বিদ্যুৎ উপসংমণ্ডলৰ গাফিলতিৰ বাবে ৰঙামাটি বজাৰত শোকাবহ ঘটনা। আজি ধুবুৰী জিলাৰ চাপৰৰ ৰঙামাটি বজাৰত দিনৰ পৰা 11:50 11,000 বিদ্যুৎ পৰিবাহী তাৰ ছিঙি আহি আকিদুল ইছলাম আৰু তেওঁৰ কোলাত থকা 4 বছৰীয়া পুতেকৰ ওপৰত পৰে আৰু লগে লগে আকিদুল ইছলামৰ শৰীৰত বিদ্যুৎৰ জুই জ্বলি উঠে। বঙাইগাঁও চিকিৎসালয়লৈ লৈ যোৱাৰ পথত পিতৃ আকিদুল ইছলামে শেষ নিশ্বাস ত্যাগ কৰে আৰু তেওঁৰ লগত তেওঁৰ কোলাত থকা 4 বছৰীয়া কণমানি ল'ৰাজন চিকিৎসালয়ৰ বিচনাত জীৱন মৰণৰে যুঁজি আছে। এপিনে বিদ্যুৎৰ কাম কৰিবলৈ অহা কৰ্মচাৰীকেইজনে ঘটনাস্থলীৰ পৰা বাহন এৰি পলায়ন কৰে। এতিয়া ৰাইজে কৈছে বিদ্যুৎ বিভাগৰ এই চৰম গাফিলতিৰ বাবে আজি 29 বছৰীয়া এজন তেজাল যুৱকে আকিদুল ইছলামে শেষ নিশ্বাস ত্যাগ কৰিব লগা হ'ল। তেওঁৰ 4 বছৰীয়া কণমানি সন্তানজনক চিকিৎসালয়ৰ বিচনাত ছটফটাই আছে। এই কৰুণ ঘটনাৰ পিছত ৰঙামাটিৰ ৰাইজ উত্তেজিত হৈ পৰিছে। বহলপুৰ কোকৰাঝাৰ সংযোগী পথ অৱৰোধ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। ঘটনাস্থলীত ৰঙামাটি গাঁও পঞ্চায়তৰ সভাপতি জয়নাল আবেদিন আৰু চাপৰ আৰক্ষী আহি ৰাইজক বুজনি দিয়াত পৰিস্থিতি সাম কাটে। ঘটনাৰ পিছত গোটেই ৰঙামাটি অঞ্চলত শোকৰ ছাঁ দেখিবলৈ পোৱা গৈছে। ৰঙামাটি অঞ্চলৰ ৰাইজে দায়িত্বত থকা বিষয়াজনে অকল AC ৰুমত বহি নাথাকি ঘটনাৰ সঠিক তদন্ত কৰক বুলি দাবী জনাইছে। মৃত্যু হোৱা আকিদুল ইছলামৰ পৰিয়ালক ন্যায় দিবলৈ দাবী। আকিদুলৰ পৰিয়ালটোক বিদ্যুৎ বিভাগক এককালীন 30 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী জনায়।